বিশিষ্ট সাংবাদিক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ চানমাৰীস্থিত বাসগৃহৰ পৰা লৈ যোৱা হৈছে ট্ৰিবিউন কাৰ্যালয়লৈ। আসাম ট্ৰিবিউনৰ কাৰ্যালয়ত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এয়া আমি তাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আসাম ট্ৰিবিউনৰ যিসকল কৰ্মচাৰী তেওঁলোকে এয়া প্ৰফুল্ল গোবিন্দ বৰুৱাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, যিগৰাকী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত আজি ৰাজ্যৰ ভিতৰতে এটা মাইলৰ খুঁটি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এই দৈনিক বাতৰি কাকতখনে। সেইগৰাকী ব্যক্তিৰ মহাপ্ৰয়াণত এইদৰে শোকাহত হৈ পৰিছে আসাম ট্ৰিবিউনৰ প্ৰতিগৰাকী কৰ্মচাৰী। আমি আপোনালোকক তাৰ পৰিৱেশ দেখুওৱাৰ পূৰ্বে আমি দেখুৱাই লওঁ আজিৰ দিনটোত পিতৃক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কন্যায়ো। কিছু সময় পূৰ্বে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ কন্যাই পিতৃক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হ'ল চানমাৰীৰ বাসগৃহত। তেওঁ মানে তেওঁ বহুত চবতে তেওঁ চবতে ফ্ৰণ্টলাইন আৰু তেওঁ কালচাৰৰ পৰা আৰম্ভ কৰি চবতে মানে তেওঁ ইনভলভ আছিলে। আৰু মেইন থিং আছিলে তেওঁ বিৰাট বেকগ্ৰাউণ্ডত থাকি চব কৰে। তেওঁ এনেকুৱা নহয় যে তেওঁ গৈ পেলাই চবতে, তেওঁ চব বেকগ্ৰাউণ্ডত মনে মনে থাকি চব কাম কিন্তু যি কৰিব লগা আছে কৰি থাকে। নিউজতো ডিচিশ্যনতো তেওঁ বিৰাট একদম মানে ট্ৰাই কৰে যে বেলেঞ্চ এটা আনিবলৈ, কেতিয়াও মানে হেৰি হ'ব নিদিয়ে যে ওৱান ছাইডেড হ'বলৈ নিদিয়ে। আসাম ট্ৰিবিউন সেইকাৰণে অলপমান চবে জানে যাতে যে বেলেঞ্চটোৰ কাৰণে। আৰু সেই তেওঁৰ কাৰণে মোৰ ককাই যিটো আৰম্ভ কৰিলে আজি বৰুৱাই, সেইটো তেওঁ মানে পাৰিলে ছাকচেছফুলি কণ্টিনিউ কৰি থাকিবলৈ, এটা ইনষ্টিটিউশ্যন বনালে। সেইটো কৰি পেলাই তেওঁ নিজে এটা ইনষ্টিটিউশ্যন হ'ল। এতিয়া মোৰ বাইদেউ ইমান দিনে আছে আৰু এতিয়া মই আহি লাষ্ট 1 year মানে মোৰ বাইদেউৰো অকলশৰীয়া হ'লতো। তেওঁৰ দেউতাও ৰিটায়াৰ, তেওঁ লাষ্টলৈকে ৰিটায়াৰ নাই কৰা, 90 yearsলৈকে তেওঁ ৰিটায়াৰটো কৰাই নাই। তাৰপিছতো এতিয়াতো 93 হ'ল। তেওঁৰ পিছতো চবেই আহি তেওঁকে সোধে। তেওঁৰ মাইণ্ডটো একদম এলাৰ্ট, মানে একদম লাষ্ট ডে কেলিয়ে আমি অংক গণিব হ'লে তেওঁ আগে ভাগে চব কয়, নহয় এইখিনি ইমান এমাউণ্ট আছে। চ' সেইকাৰণে তেওঁ যোনটো মানে তেওঁ এৰি দিয়া নাছিলে লাষ্টলৈকে। এই লাষ্ট 1 yearটো তেওঁ মানে বহুত চিন্তাও হৈছে, কাৰণ আজিকালি জাৰ্ণালিজিম বহুত বদলি গ'ল, পেপাৰ নপঢ়া হ'ল মানুহ। চ' সেইটো কাৰণে তেওঁ বহুত চিন্তা হৈছিলে যে আমি কেনেকৈ চলাই থাকিম। কিন্তু আমি সেইটোৱে কৰিছোঁ আৰু যে ময়ো সেইকাৰণে আহিছোঁ বাইদেউক সহায় কৰিব, আহি থাকোঁ, মই দিল্লীত থাকোঁ যদিও। আৰু আমি বাবাক সেইটো কৈছোঁ যে আমি চলাই থাকিম যেনেকৈ হওক। আমি এইটো আসাম ট্ৰিবিউন ইজ নট আৱাৰ প্ৰপাৰ্টি, ইটছ এন ইনষ্টিটিউশ্যন। সেইকাৰণে আমি চলাই থাকিম সদায়। আৰু আমাৰ পাব্লিকৰ ছাপোৰ্ট বহুত আছে আচলতে। আমাৰ মেইন হেৰিটো হৈছে যে আমি পাব্লিকৰ বহুত ছাপোৰ্ট। আমাক আসাম ট্ৰিবিউন বুলি ক'লে মানুহে মানে তেওঁলোকৰ নিজৰ যেন প্ৰপাৰ্টি, আমাৰ নহয় যেন অকল প্ৰাইভেট, আমাৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় তাৰমানে।